মই পৰিমিতা আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ দিবলৈ লৈছো কিয়নো প্ৰকাশ পালে 2022 চনৰ বন্ধৰ তালিকা কিয় বন্ধ থাকিব আৰু কেইটা দিন বন্ধ পাব এই সন্দৰ্ভত লৈ আহিছো খবৰ কিয়নো ইতিমধ্যে প্ৰকাশ পাইছে যে 2022 চনত কেইটা বন্ধ দিন থাকিব আমি জনাব বিচাৰিছো এই মুহূৰ্তত এই খবৰ 2022 চনৰ বন্ধৰ তালিকা অসমত চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পাইছে কোন তাৰিখে থাকিব চৰকাৰী বন্ধ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পাইছে 14-15 জানুৱাৰী মাঘ বিহু আৰু টুসু পূজাৰ বাবে বন্ধ থাকিব 14 আৰু 15 জানুৱাৰী মাঘ বিহু আৰু টুসু পূজা 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী 25 জানুৱাৰী বাথৌ পূজা 25 জানুৱাৰী বাথৌ পূজাৰ বাবে চৰকাৰী বন্ধৰ ঘোষণা 26 জানুৱাৰী সকলোৱে জানে গণৰাজ্য দিৱস 26 জানুৱাৰী গণৰাজ্য দিৱস 31 জানুৱাৰী মেডাম মেফি অনুষ্ঠিত হয় 31 জানুৱাৰী আহোমসকলৰ এক পৰম্পৰাগত অনুষ্ঠান আহোম সম্প্ৰদায়ৰ লোকসকলৰ 16 ফেব্ৰুৱাৰী চিলাৰায় দিৱস 18 মাৰ্চ দৌল যাত্ৰা অৰ্থাৎ ফাকুৱা 18 মাৰ্চ 14 পৰা 16 এপ্ৰিললৈকে অসমৰ বাপতিসাহোন ৰঙালী বিহুৰ বাবে বন্ধ থাকিব 15 এপ্ৰিল গুড ফ্ৰাইডে 15 এপ্ৰিলত গুড ফ্ৰাইডেৰ বাবে চৰকাৰী বন্ধ থাকিব 2022 চনত 21 এপ্ৰিলত সতী সাধনী দিৱস 21 এপ্ৰিলত আৰু 1 মে শ্ৰমিক দিৱস আৰু লগতে হেদিনা দামোদৰ দেৱৰ তিথি 3 মে ঈদ উল ফিতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৰম্পৰাগত বিহু ঈদ উল ফিতৰ আৰু 16 মে বৌদ্ধ পূৰ্ণিমাৰ কথা সকলোৱে জানে 16 মেত চৰকাৰী বন্ধ বৌদ্ধ পূৰ্ণিমাৰ বাবে 17 মে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ 10 জুলাই পুনৰ ঈদ উল জুহা 10 জুলাইত এবাৰ ঈদ উল জুহা 15 আগষ্ট স্বাধীনতা দিৱস দেশে স্বাধীনতা লাভ কৰিছিল 15 আগষ্ট আৰু সেই দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় 19 আগষ্ট জন্মাষ্টমী 29 আগষ্ট মহাপুৰুষ শংকৰদেৱ তিথি 29 আগষ্ট মহাপুৰুষ শংকৰদেৱৰ তিথি 6 ছেপ্টেম্বৰ কৰম পূজা 6 ছেপ্টেম্বৰত কৰম পূজাৰ বাবে চৰকাৰী বন্ধ ৰাজ্যত 14 ছেপ্টেম্বৰ মাধৱদেৱৰ তিথি 14 ছেপ্টেম্বৰ মাধৱদেৱৰ তিথিৰ বাবে বন্ধ চৰকাৰী বন্ধ 2 অক্টোবৰ গান্ধী জয়ন্তী লগতে দুৰ্গা পূজাৰ সপ্তমী 2 অক্টোবৰৰ দিনটোত 3-4 অক্টোবৰ অষ্টমী আৰু নৱমী পূজা 3 আৰু 4 অক্টোবৰত অষ্টমী আৰু নৱমী পূজা 5 অক্টোবৰত বিজয়া দশমী আৰু শংকৰদেৱৰ জন্মোৎসৱ 5 অক্টোবৰত বিজয়া দশমী আৰু শংকৰদেৱৰ জন্মোৎসৱ 18 অক্টোবৰত কাতি বিহুৰ বাবে 18 অক্টোবৰ চৰকাৰী বন্ধ 24 অক্টোবৰ কালী পূজা লগতে দীপাৱলী পোহৰৰ উৎসৱ দীপাৱলী 24 অক্টোবৰ 27 অক্টোবৰ ভাতৃ দ্বিতীয়া 27 অক্টোবৰ 2022ত ভাতৃ দ্বিতীয়া এক চৰকাৰী বন্ধ 30 অক্টোবৰ ছট পূজা সূৰ্যক আৰাধনা কৰে 8 নৱেম্বৰ গুৰু নানকৰ দিৱস গুৰু নানক জয়ন্তী 8 নৱেম্বৰ প্ৰতি বছৰে পালন কৰা হয় 24 নৱেম্বৰ লাচিত দিৱস সেয়াও পালন কৰে ৰাজ্যবাসীয়ে 2 ডিচেম্বৰ অসম দিৱসৰ বাবে 2 ডিচেম্বৰত বন্ধ থাকিব 2022 চনত 25 ডিচেম্বৰ খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিনৰ বাবে 25 ডিচেম্বৰত বন্ধ থাকিব আৰু এয়া আছিল 2022 চনত ৰাজ্যত চৰকাৰী বন্ধৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে কেতিয়া কি বন্ধ থাকিব কোন কেইটা দিনত কিয় বন্ধ থাকিব এই সন্দৰ্ভত পুনৰ এবাৰ জনাব বিচাৰিছো 14-15 জানুৱাৰী মাঘ বিহু আৰু টুসু পূজাৰ বাবে বন্ধ থাকিব 23 জানুৱাৰী নেতাজীৰ জন্ম জয়ন্তী 25 জানুৱাৰী বাথৌ পূজা 26 জানুৱাৰী গণৰাজ্য দিৱস 31 জানুৱাৰী মেডাম মেফি 16 ফেব্ৰুৱাৰী চিলাৰায় দিৱস 18 মাৰ্চ দৌল যাত্ৰা 14-15-16 এপ্ৰিল বহাগ বিহু আৰু 14 আৰু 16 এপ্ৰিল বহাগ বিহু 15 এপ্ৰিল গুড ফ্ৰাইডে 21 এপ্ৰিল সতী সাধনী দিৱস 1 মে শ্ৰমিক দিৱস আৰু দামোদৰ দেৱৰ তিথি 3 মে ঈদ উল ফিতৰ 16 মে বৌদ্ধ পূৰ্ণিমা 17 মে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ 10 জুলাই ঈদ উল জুহা 15 আগষ্ট স্বাধীনতা দিৱস 19 আগষ্ট জন্মাষ্টমী 29 আগষ্ট মহাপুৰুষ শংকৰদেৱ তিথি 6 ছেপ্টেম্বৰ কৰম পূজা 14 ছেপ্টেম্বৰ মাধৱদেৱৰ তিথি আৰু 2 অক্টোবৰ গান্ধী জয়ন্তী আৰু লগতে দুৰ্গা পূজাৰ সপ্তমী
3-4 অক্টোবৰ অষ্টমী আৰু নৱমী পূজা, 5 অক্টোবৰ বিজয়া দশমী শংকৰদেৱৰ জন্মোৎসৱ, 18 অক্টোবৰ কাতি বিহু, 24 অক্টোবৰ কালী পূজা দীপাৱলী, 27 অক্টোবৰ ভাতৃ দ্বিতীয়া, 30 অক্টোবৰ ছট পূজা, 8 নৱেম্বৰ গুৰু নানকৰ দিৱস, 24 নৱেম্বৰ লাচিত দিৱস, 2 ডিচেম্বৰ অসম দিৱস, 25 ডিচেম্বৰ বৰদিন। আৰু এয়া আছিল 2022 চনত অসমত চৰকাৰী বন্ধৰ তালিকা, অৰ্থাৎ কেইটা দিন বন্ধ থাকিব 2022 চনত চৰকাৰী বন্ধ কেইটা দিন থাকিব এয়া তালিকা প্ৰকাশ পাইছে। আৰু এই সন্দৰ্ভত আমি আপোনালোকক জনাইছো প্ৰকাশ পাইছে 2022 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা। তো 6 সেপ্টেম্বৰ কৰম পূজাৰ বাবে বন্ধ থাকিব, পুনৰ জনাইছো 6 সেপ্টেম্বৰ কৰম পূজাৰ বাবে বন্ধ থাকিব, 14 সেপ্টেম্বৰ মাধৱদেৱৰ তিথিৰ বাবে বন্ধ থাকিব, 2 অক্টোবৰ গান্ধী জয়ন্তী দুৰ্গা পূজাৰ সপ্তমীৰ বাবে বন্ধ থাকিব, আৰু 3-4 অক্টোবৰ অষ্টমী আৰু নৱমী পূজাৰ বাবে বন্ধ থাকিব, 5 অক্টোবৰ বিজয়া দশমী আৰু শংকৰদেৱৰ জন্মোৎসৱৰ বাবে বন্ধ থাকিব, 18 অক্টোবৰ কাতি বিহু, সকলোৱে জানে কাতি বিহুৰ দিনটো পালন কৰে ৰাজ্যবাসীয়ে, আৰু সেই 18 অক্টোবৰ এবাৰ ৰাজ্যিক বন্ধ চৰকাৰী বন্ধ, 24 অক্টোবৰ 18 অক্টোবৰ কাতি বিহুৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে, 24 অক্টোবৰ কালী পূজা আৰু দীপাৱলী, 27 অক্টোবৰ ভাতৃ দ্বিতীয়া, 30 অক্টোবৰ ছট পূজা সূৰ্য দেৱতাক আৰাধনা কৰা হয়, আৰু 8 নৱেম্বৰ গুৰু নানকৰ দিৱস, 24 নৱেম্বৰ লাচিত দিৱস, 2 ডিচেম্বৰ অসম দিৱস, 8 নৱেম্বৰ গুৰু নানক জয়ন্তী, 24 নৱেম্বৰ লাচিত দিৱস, 2 ডিচেম্বৰ অসম দিৱস, 25 ডিচেম্বৰ বৰদিন। আৰু এয়া আপোনালোকে দেখিলে 2022 চনত অৰ্থাৎ নৱবৰ্ষক আদৰিবলৈ মাজত মাথো আৰু কেইটামান দিন বাকী, আৰু আজি যেহেতু 8 ডিচেম্বৰ মাজত আছে আৰু 23টা দিন, এই 23টা দিনৰ পাছতে আমি পুনৰ এটা নতুন বৰ্ষক আদৰণি জনাম সমগ্ৰ বিশ্ববাসীয়ে। আশা কৰোঁ অনাগত নতুন বৰ্ষটো বা নৱবৰ্ষটোত যাতে কোনো মহামাৰী বা অতিমাৰী বা অন্য কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, মহামাৰী বা অতিমাৰীয়ে পুনৰ মানৱ জাতিক যাতে ধৰাশায়ী নকৰে তাৰে আমি আশা কৰিম, কামনা কৰিম। কিন্তু অনাগত বৰ্ষৰ চৰকাৰী বন্ধ কেইটা দিন থাকিব আমাৰ ৰাজ্যত, আৰু সেই সন্দৰ্ভত ইতিমধ্যে তথ্য আহি পৰিছে, আমি আপোনালোকক এই সন্দৰ্ভত জনালো।